মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম ভাগৰ চেপ্টাৰ 2 প্ৰাণীৰ পৰিপুষ্টি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। এ নম্বৰত দিয়া আছে মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল, প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা আহাৰ গ্ৰহণ, দ্বিতীয়টো খালী ঠাইত লিখিবা পাচন, তৃতীয়টো খালী ঠাইত লিখিবা শোষণ, চতুৰ্থ খালী ঠাইত লিখিবা পৰিমিশ্ৰণ, পঞ্চম খালী ঠাইত লিখিবা মলত্যাগ। বি নম্বৰত দিয়া আছে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল তেজ, তোমালোকে খালী ঠাইত লিখিবা যকৃত। চি নম্বৰত দিয়া আছে পাকস্থলীয়ে হাইড্ৰক্লৰিক এচিড আৰু তেজ ৰস উলিয়াই, যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে, তোমালোকে খালী ঠাইত লিখিবা পাচক। ডি নম্বৰত দিয়া আছে ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে, যাক তেজ বোলে, তোমালোকে খালী ঠাইত লিখিবা ভিলাই। ই নম্বৰত দিয়া আছে এমিবাৰ খাদ্য তেজটো হজম হয়, তোমালোকে খালী ঠাইত লিখিবা খাদ্য ৰিক্তিকা। টু নম্বৰত দিয়া আছে যদি বাক্যবোৰ সঁচা হয় সু চিন দিবা আৰু মিছা হ'লে অ চিন দিবা। এ নম্বৰত দিয়া আছে শ্বেতসাৰ পাচন পাকস্থলীত আৰম্ভ হয়, এই উক্তিটো মিছা, তোমালোকে অত চিন দিবা। বি নম্বৰত দিয়া আছে জিভাই লালটিৰ লগত খাদ্য মিহলোৱাত সহায় কৰে, এই উক্তিটো সঁচা, গতিকে তোমালোকে সুত চিন দিবা। চি নম্বৰ উক্তিটো হৈছে পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে, এই উক্তিটো সঁচা, তোমালোকে সুত চিন দিবা। ডি নম্বৰ উক্তিটো হৈছে ৰোমন্থকে গিলি খোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চুবাই থাকে, এই উক্তিটো সঁচা, তোমালোকে সুত চিন দিবা। থ্ৰী নম্বৰত দিয়া আছে নিম্নলিখিত শুদ্ধ উত্তৰত টিক চিন দিয়া। এ নম্বৰত দিয়া আছে স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয়, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 ক্ষুদ্ৰান্তৰত, তোমালোকে উত্তৰত লিখিবা ক্ষুদ্ৰান্তৰত। বি নম্বৰত দিয়া আছে পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয়, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 4 বৃহৎ অন্ত্ৰত, তোমালোকে উত্তৰত লিখিবা বৃহৎ অন্ত্ৰত। 4 নম্বৰত দিয়া আছে স্তম্ভ 1ত দিয়া বিষয়বোৰ স্তম্ভ 2ৰ লগত মিলোৱা। স্তম্ভ 1ত প্ৰথমতে দিছে খাদ্যৰ উপাদান, স্তম্ভ 2ত এইফালে দিয়া আছে পাচনৰ ফলাফল, স্তম্ভ 1ত তোমালোকক এইফালে দিছে কাৰ্বহাইড্ৰেট, এইটো তোমালোকে স্তম্ভ 2ত থকা চেনি এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ 1ত দিয়া আছে প্ৰটিন, এইটো তোমালোকে স্তম্ভ 2ত দিয়া এমিনো এচিড এইটোৰ লগত মিলাই দিবা। তাৰ পাছত স্তম্ভ 1ত দিয়া আছে স্নেহ পদাৰ্থ, এইটো তোমালোকে স্তম্ভ 2ত দিয়া ফেটি এচিড আৰু গ্লিচাৰল এইটোৰ লগত মিলাই দিবা। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে
ভিলাই কি সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি তোমালোকে উত্তৰত লিখিবা ভিলাই হৈছে আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ বা প্ৰবৰ্ধ সিহঁত আমাৰ পাচন তন্ত্ৰৰ ক্ষুদ্ৰান্তৰৰ বেৰত অৱস্থিত ভিলাইয়ে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে ছিক্স নম্বৰ প্ৰশ্নটো হৈছে পিত্তৰস ক'ত উৎপন্ন হয় খাদ্যৰ কোনটো উপাদানক ই হজম কৰায় তোমালোকে উত্তৰত লিখিবা পিত্তৰস যকৃতৰ উৎপন্ন হয় ই চৰ্বি বা স্নেহ পদাৰ্থক হজম কৰায় ছেভেন নম্বৰ প্ৰশ্নটো হৈছে ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটটোৰ নাম লিখা ইয়াৰ কাৰণ কি লিখা তোমালোকে উত্তৰত লিখিবা ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কাৰ্বহাইড্ৰেটটোৰ নাম হ'ল চেলুল'জ ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ মাজত অন্ধান্ত্ৰ বা চিকাম নামেৰে এটা ডাঙৰ মোনা সদৃশ অংগ থাকে ইয়াৰ খাদ্যৰ চেলুল'জবোৰ নিৰ্দিষ্ট বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা হজম হয় যিবোৰ বেক্টেৰিয়া মানুহৰ দেহত নাথাকে এইট নম্বৰ প্ৰশ্নটো হৈছে আমি কিয় গ্লুক'জৰ পৰা ততালিকে শক্তি পাওঁ তোমালোকে উত্তৰত লিখিবা গ্লুক'জ হৈছে এক সৰল চেনি যি সহজে তেজত শোষিত হয় আৰু কোষবোৰত শক্তি উৎপাদন কৰিবলৈ অক্সিজেনৰ সহায়ত ভাঙি যায় যাৰ ফলত ততালিকে শক্তি পোৱা যায় নাইন নম্বৰত দিয়া আছে তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত এ নম্বৰত দিয়া আছে খাদ্যৰ শোষণত ডেছ তোমালোকে খালী ঠাইত লিখিবা ক্ষুদ্ৰান্ত্ৰ বি নম্বৰত দিয়া আছে খাদ্য চুবোৱাত ডেছ তোমালোকে খালী ঠাইত লিখিবা মুখ গহ্বৰ চি নম্বৰত দিয়া আছে বেক্টেৰিয়া ধ্বংস কৰাত ডেছ তোমালোকে খালী ঠাইত লিখিবা পাকস্থলী ডি নম্বৰত দিয়া আছে খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত ডেছ তোমালোকে খালী ঠাইত লিখিবা ক্ষুদ্ৰান্ত্ৰ চি নম্বৰত দিয়া আছে মল সৃষ্টি হোৱাত ডেছ তোমালোকে খালী ঠাইত লিখিবা বৃহদন্ত্ৰ টেন নম্বৰত দিয়া আছে এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা তোমালোকে উত্তৰত লিখিবা সাদৃশ্য এমিবা আৰু মানুহ দুয়োৰে খাদ্য হজম প্ৰক্ৰিয়াত পাচক ৰসে জটিল পদাৰ্থবোৰক সৰল উপাদানলৈ ৰূপান্তৰিত কৰে পাৰ্থক্য মানুহৰ এক সুনিৰ্দিষ্ট পাচন তন্ত্ৰ থাকে আনহাতে এমিবাই কুটপদৰ সহায়ত খাদ্য গ্ৰহণ কৰে আৰু খাদ্যৰ ইক্তিকাৰ হজম কৰে 11 নম্বৰত দিয়া আছে স্তম্ভ 1ৰ বিষয়বোৰৰ লগত স্তম্ভ 2ৰ উপযুক্ত বিষয়বোৰ মিলোৱা স্তম্ভ 1ত এ নম্বৰত দিয়া আছে লালতি গ্ৰন্থি এইটো তোমালোকে স্তম্ভ 2ত দিয়া 3 নম্বৰ লালতি নিহৰণ হয় এইটোৰ লগত মিলাই দিবা স্তম্ভ 1ত বি নম্বৰত দিয়া আছে পাকস্থলী এইটো তোমালোকে স্তম্ভ 2ত দিয়া 4 নম্বৰ এচিড বাহিৰ কৰে এইটোৰ লগত মিলাই দিবা স্তম্ভ 1ত চি নম্বৰত দিয়া আছে যকৃত এইটো তোমালোকে স্তম্ভ 2ত দিয়া 1 নম্বৰ পিত্তৰস নিহৰণ হয় এইটোৰ লগত মিলাই দিবা স্তম্ভ 1ত ডি নম্বৰত দিয়া আছে মলাশয় এইটো তোমালোকে স্তম্ভ 2ত দিয়া 2 নম্বৰ পাচন নোহোৱা খাদ্যৰ সঞ্চয় আৰু স্তম্ভ 2ত দিয়া
7 নাম্বাৰ মলত্যাগ কৰা এইটোৰ লগত মিলাই দিবা স্তম্ভ 1ত ই নাম্বাৰত দিয়া আছে ক্ষুদ্ৰান্ত্ৰ এইটো তোমালোকে স্তম্ভ 2ত দিয়া 5 নাম্বাৰ পাচন সম্পূৰ্ণ হয় এইটোৰ লগত মিলাই দিবা স্তম্ভ 1ত F নাম্বাৰত দিয়া আছে বৃহদন্ত্ৰ এইটো তোমালোকে স্তম্ভ 2ত দিয়া 6 নাম্বাৰ পানীৰ শোষণ এইটোৰ লগত মিলাই দিবা 12 নাম্বাৰত দিয়া আছে চিত্ৰ 2.11ত পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰা মই তোমালোকক ইয়াত পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰা এটা চিত্ৰ দি দিছোঁ এইখিনি তোমালোকে আঁকি পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰিবা থাৰ্টিন নাম্বাৰ প্ৰশ্নটো হৈছে আমি কেৱল কেঁচা পাতজাতীয় শাক পাচলি বা ঘাঁহ খাই জীয়াই থাকিব পাৰিমনে আলোচনা কৰা তোমালোকে উত্তৰত লিখিবা মানুহৰ পাচনতন্ত্ৰই কেঁচা পাতজাতীয় শাক পাচলি বা ঘাঁহত থকা চেলুলোজ হজম কৰিব নোৱাৰে ঘাঁহ খোৱা প্ৰাণীবোৰৰ পাচনতন্ত্ৰ মানুহতকৈ বেলেগ আৰু সিহঁতৰ শৰীৰত চেলুলোজ হজম কৰিব পৰা বিশেষ বেক্টেৰিয়া থাকে মানুহৰ শৰীৰত এই বেক্টেৰিয়া নথকাৰ বাবে কেৱল ঘাঁহ খাই জীয়াই থকাটো সম্ভৱ নহয়